হেল্ল' ষ্টুডেণ্টছ, তো আজি ভিডিঅ' আমি ডিছকাছ কৰিব গৈ আছোঁ ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে। তো ঈশান উদয় স্কলাৰশ্বিপ কোনে পায়, ইয়াৰ কাৰণে কি কৰিব লাগে, কেতিয়া পাই এপ্লাই ষ্টাৰ্ট হয়, কেতিয়া শেষ হয়, গোটেইখিনি ডিটেইলছত ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াত ক'বলগীয়া বা পঢ়িবলগীয়া বহুত আছে, কিন্তু আমি মেইনখিনি চাম, আমাৰ যোনখিনি দৰকাৰ হয়। তো ইয়াতে দেখিছা প্ৰথমতে শ্লট চোৱা। UGC উইল এৱাৰ্ড 10,000 ফ্ৰেছ স্কলাৰশ্বিপ পাৰ ইয়াৰ। তো ইয়াতে কি কৰা হয়, UGCয়ে কি কৰে, 10,000 স্কলাৰশ্বিপ দিয়া হয়, মানে 10,000 ষ্টুডেণ্টক দিয়া হয়। তাৰপিছত আছে এলোকেশ্যন অফ দ্য শ্লটছ অফ ইচ ষ্টেট শ্বেল বি ডান বেছড আপন দ্য পপুলেশ্যন লেটেষ্ট চেঞ্চাছ ৰিপৰ্ট of the respective state. If the slot remain vacant in any particular state, the unfulfilled slot will be distributed equally among the other state. তো ইয়াতে মানে পপুলেশ্যনৰ ওপৰতো বেছ কৰে, ক'ত কিমান দিয়া হ'ব, ক'ৰবাত যদি কোনো ষ্টেটত যদি কম থাকে তো সেইখিনি কি কৰি দিয়া হয়, মানে বেলেগ ষ্টেটত মিলাই দিয়া হয়। লাইক অসমত ধৰা পপুলেশ্যন বেছি, বা আমাৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টত মেঘালয়ত কম হ'ব পাৰে। তো তেনেধৰণৰ ক্ষেত্ৰত কি হয়, সেই 10,000তকৈ কেতিয়াবা বেছি হৈ যাব পাৰে, ক'ৰবাত কম ক'ৰবাত বেছি হৈ যাব পাৰে, সেইটো তেওঁলোকে এবাৰ ডিচাইড কৰি লয়। দেয়াৰ শ্বেল বি 3% হৰিজেণ্টেল ৰিজাৰ্ভেশ্যন ফৰ ডিফাৰেণ্টলি এবল পাৰ্চন। তো এটা 3% ৰিজাৰ্ভেশ্যনো থাকে, হৰাইজেণ্টেল ৰিজাৰ্ভেশ্যনো থাকে। তো ইয়াতে যি কি নহওক, সেই পিছৰখিনি আমি চাওঁ। এমাউণ্ট অফ দ্য স্কলাৰশ্বিপ, এতিয়া স্কলাৰশ্বিপ কিমান, মানে কিমান এমাউণ্টৰ দিয়া হ'ব, কিমান পইচা দিয়া হ'ব, এইটো চোৱা তোমালোকে 5,400 পাৰ মান্থ ফৰ দ্য জেনেৰেল ডিগ্ৰী কোৰ্চ। এতিয়া তোমালোকে যদি জেনেৰেল ডিগ্ৰী কোৰ্চ কৰি আছা, তোমালোকে পাবা 5,400 পাৰ মান্থ দেই, পাৰ ইয়েৰ নহয়, পাৰ মান্থ তোমালোকক দিয়া হ'ব 5,400কে। আৰু 7,800 পাৰ মান্থ ফৰ টেকনিকেল, মেডিকেল, প্ৰফেশ্যনেল, পেৰামেডিকেল কোৰ্চেছ। তো তোমালোকে জেনেৰেল কৰিলেও গম পালা, তোমালোকে 5,400 পাবা। যদিহে তোমালোকে টেকনিকেল বা মেডিকেল বা প্ৰফেশ্যনেল বা পেৰামেডিকেল কোৰ্চেছবিলাক কৰি আছা, তেন্তে তোমালোকক দিয়া হ'ব 7,800কে পাৰ মান্থ। এতিয়া কথা হ'ল যে তোমালোকে এপ্লাই কিদৰে কৰিবা, প্ৰচিডিঅ'ৰ ফৰ এপ্লাইং ফৰ দ্য স্কিম। তো ইয়াতে চোৱা, এপ্লিকেশ্যন উইল বি ইনভাইটেড ওৱান্স ইন এ ইয়েৰ অন দ্য নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল of the Government of India. Short notification will also be uploaded on the UGC website. তো তোমালোকে কি কৰিব লাগিব, যোনটো আমাৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল আছে, NSP চমুকৈ, তাত গৈ পেলাই তোমালোকে এপ্লাই কৰিব লাগিব। তাতে তোমালোকৰ নটিফিকেশ্যন ওলাব। তো নটিফিকেশ্যন ওলোৱাৰ পিছত তোমালোকে এপ্লাই কৰিব পাৰিবা। At the time of applying, the course will be classified as general degree or professional by the concerned university, institution, college. তো ইয়াতে কি কৈছে যে এপ্লাই কৰাৰ সময়তে তোমালোকে দিব লাগিব যে তোমালোকে জেনেৰেল ডিগ্ৰী কৰিবা নে প্ৰফেশ্যনেল ডিগ্ৰী কৰি আছা, তো সেইখিনি দিব লাগিব। তো ইয়াৰ পিছতে লিখিছে, যদি ইনকমপ্লিটকৈ তোমালোকে ফিল কৰা ফৰ্মখন, তেতিয়া তোমালোকৰ ৰিজেক্ট হৈ যাব। তাৰপিছত আছে তোমালোকে পইচাটো কেনেকৈ পাবা। ইয়াতে চোৱা, ডিউৰেশ্যন অফ দ্য স্কলাৰশ্বিপৰ প্ৰথম পইণ্টটো চোৱা। আফটাৰ চিলেকশ্যন দ্য এৱাৰ্ডিজ উইল বি পেইড স্কলাৰশ্বিপ অন দ্য DBT মোড। তো ইয়াতে কি হ'ব, তোমালোকৰ যোনটো পইচা পাবা সেইটো ডাইৰেক্ট তোমালোকৰ বেংকলৈ ট্ৰান্সফাৰ হ'ব। এতিয়া চোৱা, ৰিনিউৱেল মানে তোমালোকৰ চোৱা, প্ৰথম বছৰটো পালা, পোৱাৰ পিছত এতিয়া ছেকেণ্ড ইয়েৰ পাবলৈ তোমালোকৰ কি কি কৰিব লাগিব সেইখিনি কথা লিখা আছে। তো এটা লিখিছে যে স্কলাৰশ্বিপ গ্ৰাণ্টেড আণ্ডাৰ দ্য স্কিম উইল বি কেপ্ট ৰিনিউড during the period of the first degree course, subject to good conduct of the maintenance of the prescribed attendance. তো ইয়াতে তোমালোকৰ কলেজৰ এটেণ্ডেঞ্চো চোৱা হ'ব, কলেজ সদায় গৈ আছে নাই সেইখিনি তোমালোকৰ পাৰফৰ্মেঞ্চবিলাকো চোৱা হ'ব। নেক্সটটো আছে, দ্য স্কলাৰশ্বিপ উইল বি ৰিনিউড ফৰ দ্য ইয়েৰ অফ দ্য ষ্টাডি অন দ্য ৰিচিপ্ট অফ দ্য এনুৱেল প্ৰগ্ৰেছ ৰিপৰ্ট টু বি গ্ৰাণ্টেড বাই এডমিনিষ্ট্ৰেটিভ হেড অফ দ্য ইউনিভাৰ্চিটি। তো ইয়াতে তোমালোকৰ নেক্সট ইয়েৰ পাবলৈ তোমালোকৰ কি কৰিব লাগিব, এনুৱেল প্ৰগ্ৰেছ যোনটো ৰিপৰ্ট থাকে সেই ৰিপৰ্টটো তোমালোকে ছাবমিট কৰিব লাগিব। নেক্সট আছে, ষ্টুডেণ্টছ ফেইলিং টু গেট প্ৰমোটেড দ্য নেক্সট ক্লাছ লেভেল উড ফৰফিট দ্য স্কলাৰশ্বিপ। তো যিসকলে ফেইল কৰে তেওঁলোকক কিন্তু নেক্সট ইয়েৰ আৰু স্কলাৰশ্বিপ দিয়া নহয়। চেঞ্জ ইন দ্য কোৰ্চ অফ দ্য ষ্টাডি উইল নট পাৰ্মিটেড। তো তোমালোকে যোনটো কোৰ্চত পঢ়ি আছা সেই কোৰ্চতে তোমালোকে কি কৰিব লাগিব, মানে পঢ়ি থাকিব লাগিব। বেলেগ কোৰ্চ যদি তোমালোকে বেলেগ কোৰ্চ ল'ম বুলি ভাবা, বোলে মই ডিগ্ৰী প্ৰথম ইয়াৰটো পঢ়ি পেলাই বেলেগ পঢ়িলোঁ, তেতিয়া কিন্তু তোমালোকৰ সেই পইচাটো আৰু নোপোৱা। স্কিম উইল বি ইমপ্লিমেণ্টেড এণ্ড মনিটৰ্ড বাই দ্য UGC। তো UGC সেইখিনি চাব। তো পিছৰখিনি চাওঁ, এইখিনি আৰু দৰকাৰ নাই। তো ইয়াতে আমি চাওঁ যে ডকুমেণ্টছ কি কি লাগিব। তো ডকুমেণ্টছৰ প্ৰথমটো দিছে যে ডমিচিয়েল চাৰ্টিফিকেট টু বি ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি। তো ইয়াতে তোমালোকৰ ডমিচিয়েল চাৰ্টিফিকেটখন লাগিব, প্ৰুফ অফ এনুৱেল ইনকাম টু ইছ্যুড বাই দ্য
কম্পিটেণ্ট অথৰিটি। তো ইয়াতে তোমালোকৰ এনুৱেল ইনকামটো চাব। তো এনুৱেল ইনকাম তোমালোকৰ যদিহে 4.5 লাখ, সেইটো আগত দিয়া আছে বাৰু, আকৌ মই কৈয়ে দিছোঁ মুখেদি। তো তোমালোকৰ এনুৱেল ইনকাম যদি 4.5 লাখছৰ তলত হয়, তোমালোকৰ মানে কি তোমালোকৰ পেৰেণ্টছৰ আৰু 4.5ৰ বা 4.5ৰ তলত যদি হয়, তেতিয়া তোমালোকে এই মানে স্কিমটো পাবা, মানে ঈশান উদয় স্কিমটো তেতিয়াহে পাবা। যদি বেছি হৈ যায় তেতিয়া নাপাবা। তো সেইটোৰ কাৰণে তোমালোকৰ এনুৱেল যোনটো ইনকাম, মানে এনুৱেল ইনকাম যোনটো আছে, এইটো কি কৰিব লাগিব, দেখাব লাগিব। ইনকাম চাৰ্টিফিকেটখন দিব লাগিব আৰু লগতে ডমিচিয়েল চাৰ্টিফিকেটখন দিব লাগিব। আৰু ৰিনিউ কৰিবলৈ তলত লিখিছে ফৰ ৰিনিউৱেল দ্য এনুৱেল প্ৰগ্ৰেছ ৰিপৰ্ট এণ্ড কণ্টিনিউৱেশ্যন অফ দ্য ষ্টাডিজ will be required to be uploaded, verified the concerned university, institution, college. যে তোমালোকে এনুৱেল আগতো কৈছোঁ যে এনুৱেল প্ৰগ্ৰেছ ৰিপৰ্টখন দিব লাগিব ৰিনিউৱেলৰ কাৰণে, আৰু লগতে তোমালোকে যে পঢ়ি আছা সেইটো তোমালোকে দেখাব লাগিব, যোনটো ইউনিভাৰ্চিটিৰ পৰা বা কলেজৰ পৰা লিখি দিব, সেইখন তোমালোকে ছাবমিট কৰিব লাগিব। কথাখিনি যদি থুলমূলকৈ কওঁ, তো থুলমূলকৈ ক'বলৈ গ'লে যে তোমালোকৰ যদি পেৰেণ্টছৰ ইনকাম 4.5 লাখৰ তলত আছে বা 4.5 বা তাৰ তলত আছে, তেন্তে তোমালোকে ঈশান উদয়ৰ কাৰণে এপ্লাই কৰিব পাৰিবা। লগতে তোমালোকে কি কৰিব লাগিব, গ্ৰেজুৱেশ্যনত নাম লগাব লাগিব। তোমালোকে গ্ৰেজুৱেশ্যনত যদি চিম্পল যদি গ্ৰেজুৱেশ্যন কৰা, তেন্তে তোমালোকে পাবা 5,400কৈ মান্থলি। আৰু তোমালোকে যদিহে বেলেগ বেলেগ ডিগ্ৰী, পেৰামেডিকেল হওক বা বেলেগ আমি অলৰেডি মই ডিছকাছ কৰিছোঁ এইখিনি কথা, তো সেইবিলাক কৰিলে কি হ'ব, 7,800কৈ পাবা পাৰ মান্থ। আৰু তোমালোকে বছৰি ৰিনিউ কৰিব পাৰিবা। আৰু ৰিনিউৰ কাৰণে কি কৰিব লাগিব, এনুৱেল প্ৰগ্ৰেছ ৰিপৰ্ট দিব লাগিব, আৰু লগতে তোমালোকে যে ষ্টাডি কৰি আছা তাৰ প্ৰমাণ পত্ৰ জমা দিব লাগিব। আৰু ডকুমেণ্টছৰ কথা বেলেগটো আমাৰ একাডেমিক ডকুমেণ্টছ আমাৰ তাত আছে, লগতে আমি ডমিচিয়েল চাৰ্টিফিকেট আৰু লগতে আৰু কি দিব লাগিব, ইনকাম চাৰ্টিফিকেট জমা দিব লাগিব। আৰু ইয়াতে আৰু এটা কথা ক'ব পাহৰিছোঁ যে তোমালোকৰ এই যে চবেই নাপায়, কিন্তু যোনে যোনে এপ্লাই কৰিব চবেই কিন্তু নাপায়। তো এইটো যোনটো মাৰ্কছ পাবা, তোমালোকে হায়াৰ ছেকেণ্ডেৰীত যোনটো মাৰ্কছ পাবা বা পাইছা, সেই মাৰ্কছৰ ওপৰত ভিত্তি কৰিহে তোমালোকক ঈশান উদয় স্কলাৰশ্বিপ দিয়া হ'ব। তো মাৰ্কছ অনুযায়ী তোমালোকৰ মেৰিট লিষ্ট বনোৱা হ'ব। যিহেতু ইয়াতে কৈছে যে 10,000জনক দিয়া হ'ব, গতিকে সেই মেৰিট লিষ্ট মতেহে তোমালোকক দিয়া হ'ব। মেৰিট লিষ্ট বনোৱা হ'ব এখন। তো মেৰিট লিষ্টত যাৰ যাৰ নাম আহিব তেওঁলোকেহে মানে পোৱাৰ চান্স থাকে তেওঁলোকৰ। এতিয়া যাৰ বেছি পাৰ্চেণ্টেজ, তেওঁলোকে ধৰা 100% পাব। ধৰা এতিয়া তোমালোকৰ 80% আছে, 85 তেনেকুৱা আছে আৰু, তো তেওঁলোকে পোৱা আশা থাকে, বা তাৰ ওপৰত থাকিলে আশা থাকে। ধৰা এতিয়া এইটো বছৰি কেনেকুৱা ৰিজাল্ট হয়, এজ এ হোল ৰিজাল্ট কিমান পাৰ্চেণ্টৰ হৈছে, কিমান পাৰ্চেণ্ট মানে গৈছে, সেই বস্তুটোৰ ওপৰতো ডিপেণ্ড কৰিব। তো ঈশান উদয় ধৰা এতিয়া আমি যদি ছিকিউৰ মাৰ্কছ কওঁ 75%ৰ ওপৰত থাকিলে প্ৰায় আমি মানিব পাৰোঁ যে ঈশান উদয় পোৱা যায়। মানে কেতিয়াবা কি হয়, পাৰ্চেণ্টেজ বহুত ভাল হৈ যোৱাৰ ফলত 75ও নাপায় বাৰু, সেইটো আমি আগৰ পৰাই ক'ব নোৱাৰোঁ। সেইটো আমি এপ্লাই কৰাৰ পিছত, মেৰিট লিষ্ট অহাৰ পিছত আমি গম পাম যে কোনে কোনে কিমান পাৰ্চেণ্টেজৰ পৰা দিয়া হয়। তো এইখিনি আছিলে আপডেট। বাকী এতিয়ালৈকে এপ্লাই ষ্টাৰ্ট হোৱা নাই, বহুতে ৰিকুৱেষ্ট কৰি থকাৰ কাৰণে ভিডিঅ'টো বনালোঁ। এতিয়া আমি যদি চাওঁ যোৱা বছৰ কেতিয়া এপ্লাই ষ্টাৰ্ট হৈছিল, কেতিয়া শেষ হৈছিলে। এতিয়া চোৱা, এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল যোৱা বছৰ আগষ্ট 2025ৰ পৰা, আগষ্ট মাহৰ পৰা ষ্টাৰ্ট হৈছিলে, আৰু লাষ্ট ডেট আছিলে অক্টোবৰ 2025ত আছিলে। মানে বহুত সময় দিয়া হয় মই এপ্লাই কাৰণে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হয় অক্টোবৰৰ পৰা নৱেম্বৰলৈকে। আৰু ফাইনেল মেৰিট লিষ্ট ওলাইছে ডিচেম্বৰ 2025ত। আৰু ইয়াতে যোনটো আমাৰ ডিষ্ট্ৰিবিউশ্যন আছে ষ্টাৰ্ট হোৱাৰ, পইচা দিয়াৰ, সেইটো আছিলে জানুৱাৰী 2026। তো এইখিনি টাইমিং দিয়া হৈ আছিলে, এতিয়ালৈকে কিমানখিনি আগবাঢ়িছে সেইখিনি মই গম পোৱা নাই বাৰু, এতিয়া ষ্টেটাছটো কি হয়। কিন্তু এইখিনি ধৰা তেওঁলোকৰ মতে টাইমবিলাক দিয়া হৈ আছিল। তো এইবাৰো আমি আশা কৰিব পাৰোঁ যে আগষ্টৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব এপ্লাই। তোমালোকে জাষ্ট আমাৰ যোনটো UGC পৰ্টেল বা NSC পৰ্টেল তোমালোকে চেক কৰি থাকিবা, বা আমিও এনেও গম পাম বাৰু, কেতিয়া আহে মই বাৰু জনাই দিম তোমালোকক যে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, নটিফিকেশ্যন আহিলে লেটেষ্ট। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰিছোঁ বুজি পাইছা। কিবা প্ৰশ্ন থাকিলে কমেণ্ট বক্সত জনাব পৰা। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং চেনেল।